চাপৰত আজি উচ্ছেদ চলিছে প্ৰায় ৩৫০০ৰ পৰা ৪০০০ বিঘা ভূমিত কেনেদৰে উচ্ছেদ চলিছে সেই দৃশ্যবোৰ আমি আপোনালোকক দেখুৱাব বিচাৰিছো। উচ্ছেদিতই কি ক'ব বিচাৰিছে আজিৰ দিনটোত? শোকত ভাগি পৰিছে সকলো। কেনেদৰে তেওঁলোকৰ ঘৰ বাৰী ভাঙি দিয়া হৈছে, এফালৰ পৰা ভাঙি দিছে, প্ৰতিবাদ সাব্যস্ত কৰিছে উচ্ছেদিতই। আমি সেই দৃশ্য আপোনালোকক দেখুৱাব বিচাৰিছো আৰু একেটা সময়তে ২০২৫ বৰ্ষত এই সৰ্ববৃহৎ উচ্ছেদ অভিযান কেনেদৰে চলালে, তাপবিদ্যুৎ প্ৰকল্পৰ বাবে এই উচ্ছেদ অভিযান চলিছে আৰু কেনেদৰে উচ্ছেদ চলোৱা হৈছে, উচ্ছেদিতই কি ক'ব বিচৰা হৈছে সেয়া আমি আপোনালোকলৈ আগবঢ়াইছো। হিটলাৰিজিছ স্বৈৰতান্ত্ৰিক চৰকাৰ চলাই আছে। এই ক্ষেত্ৰত চৰকাৰ পতন হ'বলৈ গৈ আছে ২০২৬ চনত। ২৬ৰ যি নিৰ্বাচনী ইস্তাহাৰ তেওঁলোকে পাৰ কৰিব বিচাৰি আছে। এই ক্ষেত্ৰত তেওঁলোকে যে বিফল হৈছে, গৃহ বিভাগ যে অসম চৰকাৰৰ বিফল হৈছে, এই ক্ষেত্ৰত আকৌ এবাৰ প্ৰমাণ হৈ গ'ল। আমাৰ এই ধুবুৰী জিলাৰ ব্লেচিপাৰা সমজিলাৰ অন্তৰ্গত কেইটামান গাঁৱত যি উচ্ছেদ অভিযান চলাই আছে তেওঁলোকে, আমাৰ সন্তোষপুৰ, চৰুৱাবাকৰা আৰু চিৰাকুটাত। এই ক্ষেত্ৰত অসম চৰকাৰ যি অমানৱীয়ভাৱে উচ্ছেদ চলাবলৈ ইয়াত সাহস কৰিছে, এই ক্ষেত্ৰত যি ইয়াৰ মানুহৰ ঘৰ বাৰী উচ্ছেদত পতিত হয়। আৰু বহুত দুখৰ বিষয়। আজি আমি ইয়াত 1962ৰ পৰা বসবাস কৰি আছোঁ। আজি আমাৰ ঘৰ দুৱাৰ ভাঙি দিলে অসম চৰকাৰে। এতিয়া আপোনাৰ চৰকাৰৰ এটাই অনুৰোধ আমাৰ যে যিমান খাছ মাটি উচ্ছেদ কৰিছে, চৰকাৰে মাটি চৰকাৰে লৈছে, আমাৰ কোনো আপত্তি নাই। কিন্তু যিমান উচ্ছেদ কৰা মানুহবিলাক আছে সিহঁতে শুনিছোঁ চৰকাৰৰ পৰা এককালীন সাহাৰ্য দেওয়াৰ কথা আছে 50,000 টকাকৈ। কিন্তু আমি শুনা পাইছোঁ 20% মানুহ পাইছে সাহাৰ্য আৰু 80% পোৱা নাই। চৰকাৰৰ এটাই অনুৰোধ, এই 80% মানুহ যাতে সাহাৰ্যটা পায়। আৰু দ্বিতীয় এটা কথা হ'ল যে আমাৰ যে উচিত মানুহবিলাক কি বজ্ৰাগলানা ক'ত বোলে জাগা দিছে, এইটো মানুহটো এই ঠাইৰ মানুহ আছে, সেই ঠাইত গৈছে। এতিয়া ভোটৰ নাম কাটাৰ কম বেছি হ'লে কিজান মানুহবিলাক যাতে দি ভোটৰ কাৰণে কোনো হাৰাশাস্তি নহয়। মই চৰকাৰৰ লগত এটাই অনুৰোধ। আৰু আপোনালোকক 50,000 টকা চেক দিছে আৰু 1 কঠাকে মাটি দিছে, আপোনালোকে সন্তুষ্ট নে? আমিতো সন্তুষ্ট নহয়। এতিয়া চৰকাৰে যিটো দিছে আমি ল'ব লগা বাধ্য। কিন্তু আমি এটা আৰু চৰকাৰে এটা দিছোঁ, বজ্ৰাগলা যিটো এইটো চৰ অঞ্চল হয়, এইটো আমি চৰকাৰলৈ এটাই অনুৰোধ জনাইছোঁ। আমাৰ আশে পাশে আৰু চাপৰ ইফালে বহুত মাটি আছে, সিফালে দিয়ক, আমি বজ্ৰাগলাত নাযাওঁ। আৰু চৰকাৰৰ এটাই অনুৰোধ, চৰকাৰে আজি কৈছে চৰকাৰে খাছ মাটি উচ্ছেদ কৰিছে, আমি উচ্ছেদ হৈছোঁ। কিন্তু চৰকাৰে আজি মই ৰাতি এটা নিউজ পাইছোঁ যেগুলা বাংলাদেশী বুলি, বাংলাদেশী আগতে উচ্ছেদ হৈ গৈছে। কিন্তু চৰকাৰে যদি বাংলাদেশী বুলি চৰকাৰে আমাক প্ৰুফ কৰক, যদি আমি বাংলাদেশী হয় আমাক বাংলাদেশী বুলি পঠাই দিয়ক। কিন্তু বাংলাদেশীলৈ ইমান হাৰাশাস্তি কৰিব নালাগে। আমি সংখ্যালঘু মুছলমান